ট্ৰেণ্ডি বুলছন ডালাচিনত আপোনাক সকলোকে স্বাগতম। আমি কেইদিনমান আগতে 4 সপ্তাহ আগত ইজমাই ট্ৰিপৰ ফাণ্ডামেণ্টেল এনালাইচিছ কৰিছিলোঁ আৰু তাত আমি কৈছিলোঁ প্ৰমোটাৰে শ্বেয়াৰ চেল কৰি আছে আৰু তাৰ কাৰণ আপোনালোকে যদি এই ভিডিঅ'টো চোৱা নাই চাই ল'ব, আমি ইয়াত লিংকত দি দিম। গতিকে আজি ইয়াৰ আচল কাৰণটো ওলাই পৰিছে। আমি তেতিয়াই অনুমান কৰিছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় আমাক কমেণ্টত ক'ব যে আমি কৈছিলোঁ নে নাই। কোম্পানীটোৱে আজি ডিক্লেয়াৰ কৰিছে তেখেতসকলে ইকো হোটেল নামৰ এখন ৰিজৰ্টত শ্বেয়াৰ কিনিছে। 13.39% শ্বেয়াৰ তেখেতসকলে একুৱায়াৰ কৰিছে আৰু এই একুৱেজিশ্যন ইকুইটি শ্বপ প্ৰক্ৰিয়াতে কৰিছে। তেখেতসকলে কেছ পইচা দিয়া নাই। 1:1 ৰেচিঅ'ত তেখেতসকলে ইকুইটি শ্বপ কৰিছে আৰু এটা ভাল টেকনিক। কোম্পানীয়ে সেই কোম্পানীটো শ্বেয়াৰ শ্বপ কৰি লোৱাৰ পিছত তেখেতসকলে যিহেতু নিজৰ কোম্পানীৰ পৰা পইচা বেছি খৰচ কৰিব লগা হোৱা নাই, গতিকে তাত বিজনেছ ভাল হ'লে এই কোম্পানীটোৰ প্ৰফিট হ'ব। বাকী ডিটেইলছ আমি অলৰেডি আগৰ ভিডিঅ'টোত কৈছিলোঁ, সেইটো চাই ল'ব। আৰু সেইটো আৰু এই দুটা ভিডিঅ' একেলগে চালে আপোনালোকে ইজমাই ট্ৰিপ যে এতিয়া সুন্দৰ এটা লেভেলত আছে আপোনালোকে গম পাব। 38.50 এতিয়া কাৰেণ্ট প্ৰাইচ আৰু 37ৰ পৰা 38 এনেকুৱা ৰেঞ্জত আজি অলমষ্ট 1 বছৰ আছে আমি ফ'ল' কৰি আছোঁ আৰু আমাৰ চেনেলত ভিডিঅ' দিয়ে আহিছোঁ। কোম্পানীৰ যদি আমি ইয়াৰলি প্ৰফিট চাওঁ তেতিয়াহ'লে সুন্দৰকৈ প্ৰত্যেকটা ইয়াৰতেই বাঢ়ি গৈ আছে প্ৰফিট, কোনো প্ৰব্লেম নাই। আৰু ঠিক তেনেকৈ ৰেভিনিউ 2023ত বহুতখিনিই বাঢ়িছে। তাত আগতেও 151 আছিল 2021ত, তাৰপিছত 2022ত হ'ল 250 আৰু এতিয়া 464 কৰোৰ ৰেভিনিউ জেনেৰেট কৰিছে। গতিকে চেল ভাল হৈছে, প্ৰফিট ভাল। কোম্পানী নতুন ইকুইজিশ্যন কৰিছে, আমি আগৰ ভিডিঅ'টোত কৈছোঁ, চাই ল'ব ডিটেইলছ। এই সকলো কথা গোটেই গম পোৱাৰ পিছত আপোনালোকে এতিয়া ইজমাই ট্ৰিপত যদি বাইং কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ ফাইনেন্সিয়েল এডভাইজৰ এডভাইচ লৈ ৱাচ লিষ্টত ৰাখি চাব পাৰে। আমি আপোনালোকক ৰিকমেণ্ড নকৰোঁ, আমি কোনো ভিডিঅ' ৰিকমেণ্ডেশ্যনৰ কাৰণে নবনাওঁ, আমি জাষ্ট ষ্টাডি পাৰপাছৰ কাৰণে বনাওঁ। আৰু আপোনালোকে হয়তো এই ভিডিঅ'টো চোৱা নাই যদি চাব। আৰু ইয়াত আমি কৈছিলোঁ যে প্ৰমোটাৰে 2023 মাৰ্চত 74.90ৰ পৰা জুনত 71.30 কৰিছিল আৰু ছেপ্টেম্বৰত সেইটো কমাই 65 কৰিছিল। এইটোৱে এটা প্ৰব্লেম আছিল আৰু ইয়াৰ চলিউশ্যন আমি আপোনালোকক কৈছিলোঁ কি কাৰণে তেখেতসকলে চেল কৰি আছে। আৰু আজি তাৰ প্ৰমাণ পাই গ'ল আপোনালোকে যে এই চেল তেখেতসকলে নিজৰ খৰচৰ কাৰণে কৰা নাই, তেখেতসকলে বিজনেছ গ্ৰোথৰ কথা ভাবিছে। বিজনেছ গ্ৰোথৰ কাৰণে যেতিয়া প্ৰমোটাৰে চেল কৰে সেইটো এটা ভাল সংকেত। এতিয়া FIO 2.30% আছে আৰু লগতে প্ৰমোটাৰ 65% আছে, গতিকে ঠিকেই আছে, ইয়াত কোনো প্ৰব্লেম নাই। আপোনালোকে ইয়াক লৈ যদি টেনশ্যনত আছিল তেতিয়াহ'লে আজিৰ পৰা টেনশ্যন ল'ব নালাগে আৰু অহা দিনত হয়তো কোম্পানীটোৱে ভাল মুভ দেখাব পাৰে। ধন্যবাদ।